নমস্কাৰ জনাইছোঁ সকলোকে আমাৰ নতুন এটা ভিডিঅ' লৈ। আজি আমাৰ দুগৰাকী কেণ্ডিডেট আহিছে, দুয়োগৰাকী হাউচৱাইফ হয়। তেওঁলোকৰ নিজে কিবা এটা কৰাৰ কথা ভাবিছে, বহুত ভাল কথা। তেওঁলোকৰ নিজৰ এখন ঘৰ আছে, ফেমিলি আছে, তাৰ পিছতো তেওঁলোকৰ ওচৰত যিখিনি সময় থাকে সেই সময়খিনিক তেওঁলোকে উচিতভাৱে ইউটিলাইজ কৰি ব্যৱহাৰ কৰি যাতে কিবা এটা কৰিব পাৰে, আৰ্থিকভাৱে যাতে স্বাৱলম্বী হ'ব পাৰে, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি ঘৰখনত অকণমান সকাহ দিবৰ কাৰণে তেওঁলোকে যি মনোভাৱ লৈ আহিছে এইটো সঁচাই শলাগিবলগীয়া। সেইকাৰণে মই তেওঁলোকক সুধিছোঁ তেওঁলোকৰ বিষয়ে, তেওঁলোকে ক'ব। আপোনাৰ নামটো? ৰেশমি গগৈ। ৰেশমি, আপুনি ক'ৰ হৈছে? মই পানীতোলা জেগাগাঁও। হয়, আপোনাৰ ফেমিলিত কোন কোন আছে? মোৰ হাজবেণ্ড আছে আৰু ল'ৰা এটা আছে। অ'কে। হাজবেণ্ডে কিবা বিজনেছ চাকৰি? হয়, বিজনেছ কৰি আছে। আৰু আপোনাৰ ল'ৰাটো কিহত পঢ়ি আছে? ল'ৰাটো ক্লাছ 6ত পঢ়ি আছে। ক্লাছ 6ত পঢ়ি আছে ন? অ'কে। আৰু বাকী আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম চন্দ্ৰমায়া চুতীয়া। হয়, চাবুৱা ৰজাবাৰীৰ পৰা আহিছোঁ। অ'কে। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত শাহু আছে আৰু মানুহজন আৰু ল'ৰা এটা। অ'কে। আপোনাৰ ল'ৰাটো কিহত পঢ়ি আছে? ল'ৰাটো ক্লাছ 6ত। ক্লাছ 6ত পঢ়ি আছে। আপোনালোকে দুয়ো যে আহিছে, আপোনালোকে দুয়ো উদ্গতি লৈ যে আহিলে কাম এটা বিচাৰি বা জব এটা বিচাৰি, আপোনালোকৰ এনে কেইটা বজাৰ পৰা আপোনালোকে দুই ফ্ৰী হৈ যায় ঘৰত ৰাতিপুৱা? 8 বজাৰ পৰা ফ্ৰী হৈ যাওঁ। 8 বজাৰ পৰা দুই ফ্ৰী হৈ যায়? হয়। অ'কে। তো 8 বজাৰ পৰা ফ্ৰী হৈ যোৱাৰ পিছত আপোনালোকে যিখন সময় মানে জব এটা কেলৈ কৰিব বিচাৰিছে? ব্যস্ত থাকিব বিচাৰিছোঁ। হয়। লগতে মানে নিজে আৰু নিজৰ কাৰণে কিবা এটা হ'লেও আজি মানুহজনক যাতে আমি হাত পাতিব লগা নহয়। বঢ়িয়া, মজা, গুড। আৰু আপুনি? ময়ো তেনেকৈ ওলাই আহিছোঁ। মানুহজনৰ কাৰণে যাতে হাত পাতিবলগীয়া নহয়, নিজে কিবা এটা কৰি কিবা এটা ল'ব পাৰোঁ, ল'ৰাটোকো দিব পাৰোঁ। বঢ়িয়া। কৰি ঘূৰি ওলাই আহিছোঁ। নিজৰো এটা পৰিচয় থাকিব লাগে ন? সদায়তো হাজবেণ্ডো ফ্ৰেছ হৈ থাকে, নতুন দুটা কথা শিকিব পৰা যায়। ঘৰত এনেই থাকিলে এই সময় এনেই যাব, আজে বাজে চিন্তা আহিব। কাম বন কৰি থকা মানুহৰ সদায় মনটো ভাল হৈ থাকে। 10টা মানুহ, নতুন মানুহ পোৱা যায়, দুটা কথা শিকিব পৰা যায়, হয় নহয়? আৰু দিনভৰ জব কৰি কাম কৰি যেতিয়া ঘৰলৈ সোমাব, যেতিয়া ঘৰখনলৈ যাব নিজক ভালো লাগিব। ব্যস্ততাৰ মাজত যেতিয়া আৰামকণ ল'ব, সেইকণ আৰাম আকৌ বেলেগ আৰাম। আৰু কাম বন নকৰি কৰা যিটো আৰাম, সেইটো আৰাম বেলেগ। খুব ভাল কথা ভাবিছে দুয়ো। আপোনালোকৰ দুই যি হৈছে চেষ্টা কৰিম আমাৰ উদ্গতি জব কনচালটেঞ্চি ফালৰ পৰাই ক'ৰবাত ভালকৈ জব এটা দুইজনকে দিয়াবলৈ। আৰু বাকী যিসকলে চাই আছে, আপোনালোকেও যদি এনেই আছে, বহু আমাৰ হাউচৱাইফ আছে, মহিলাসকল আছে, আপোনালোকৰ ওচৰতো বহু সময় থাকে, সময়খিনি একদম নষ্ট নকৰিব, সময় বহু মূল্যৱান। আজি এই দুগৰাকী মহিলাৰ পৰা আপোনালোকে যথেষ্ট উৎসাহ পাব, উৎসাহিত হ'ব। আৰু যদি অধিক জানিব বিচাৰে, ইয়াতে নম্বৰ দিয়া আছে। আমাৰ অফিচটো হৈছে বৰদলৈ নগৰ, তিনিচুকীয়া। সকলো ধৰণৰ চাকৰিবোৰ আমি প্ৰভাইড কৰোঁ প্ৰাইভেট ছেক্টৰত। আণ্ডাৰ মেট্ৰিকৰ পৰা পষ্ট গ্ৰেজুৱেটৰলৈকে সকলো ধৰণৰ জবে আমি প্ৰভাইড কৰোঁ। বাকী আপোনালোকক দুয়ো লগ পাই বহুত ভাল হ'ল, নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ।